Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত বনাবৰ কাৰণে মোক বহুতে WhatsAppত মেছেজ কৰিও জনাইছিলে আৰু বহুতে কমেন্ট সেকশনতো কৈ আছিল যে ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰৰ যোনখিনি অপচনেল সাবজেক্টস আছে সেই অপচনেল সাবজেক্ট বিলাক এনে APSC ৰ মতেটো ডিগ্ৰী লেভেলৰ আহিব খালি কথাটো হৈছে বহুতৰ এটা বস্তু ইয়াতে আপত্তি আছে যে ডিগ্ৰী লেভেলতো বহুত ডাঙৰ সিলেবাস থাকে সো কম টাইম পিৰিয়ডৰ ভিতৰত কেনেকৈ সেই ডাঙৰ সিলেবাসখন পঢ়িব বা তেওঁলোকে বহুত দিন হয়তো সেই সাবজেক্টৰ লগত টাচত নাই সো তেওঁলোকে এতিয়া কেনেকৈ গুটেখিনি বস্তু কমপ্লিট কৰিব সিলেবাস ঠিক আছে সো হেতুৰ ওপৰতে মই আজি ভিডিঅটো বনাইছো আপোনালোকক মই কিছুমান ইয়াতে কিতাপৰ বিষয়ে কম যোনখিনি কিতাপ আপোনালোকে নিজেও সাৰ্চ কৰি ল'ব পাৰিব ঠিক আছে ইয়াতে যদি আমি এটো সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ যদি অপচনেল সাবজেক্টস বিলাক চাও তেতিয়ালে আছে এগ্ৰিকালচাৰ অৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং অৰ হৰ্টিকালচাৰ ঠিক আছে বটানী কেমিষ্ট্ৰি ফিজিক্স জিঅলজি ফৰেষ্ট্ৰি এনভাইৰনমেন্টাল সায়েন্স আৰু সিভিল ইঞ্জিনিয়াৰিং ঠিক আছে সো ইয়াতে এইগিটা অপচনেল সাবজেক্ট আপোনালোকে ইয়াৰ ভিতৰত আপোনালোকে দুখন অপচনেল পেপাৰ চুজ কৰিব লাগিব আৰু যদি আমি ফৰেষ্ট ৰেঞ্জাৰৰ কথা চাও ফৰেষ্ট ৰেঞ্জাৰটো ঠিক তেনেদৰে এগ্ৰিকালচাৰ বটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশনছ বা কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল এনভাইৰনমেন্টাল সায়েন্স ফৰেষ্ট্ৰি জিঅলজি হৰ্টিকালচাৰ ম্যাথমেটিক্স ফিজিক্স ষ্টেটিষ্টিক্স ভেটেনাৰী সায়েন্স আৰু জুলজি ঠিক আছে সো এইখিনি সাবজেক্টস আছিল আপোনালোকৰ অপচনেল সাবজেক্টস ইয়াৰ ভিতৰত আপোনালোকে দুখন অপচনেল পেপাৰস দুটা অপচনেল সাবজেক্ট চুজ কৰিব লাগিব আৰু তাৰে পৰীক্ষাত দুখন পেপাৰ থাকিব সো কথাটো হ'ল যে আপোনালোকে এতিয়া প্ৰত্যেকটো সাবজেক্টে এতিয়া ধৰা দুটা সাবজেক্ট লোৱাৰ পিছতো আপোনালোকে হয়তো ডিগ্ৰী লেভেলৰ গুটে সিলেবাস কমপ্লিট কৰিবৰ কাৰণে আপোনালোকৰ অলপ প্ৰবলেম হ'ব পাৰে বা আপোনালোকৰ অলপ দিগদাৰ পাব পাৰে তাৰ কাৰণে আপোনালোকে কি কৰিব মই কৈ আছো আপোনালোকে গুগলত যাব গুগলত গৈ পেলাই আপোনালোকে এনেকুৱা ধৰণৰকে যদি আপোনালোকে ধৰক ডেসক্ৰিপটিভ ৱে কাৰণ পেপাৰ কিখনটো আপোনালোকৰ অবজেক্টিভ পেপাৰছ আহিব মানে MCQ বেস পৰীক্ষা হ'ব অপচনেল সাবজেক্টৰ সো হেতু কাৰণে আপোনালোকে ইমান লাইন বাই লাইন গুটেখিনি কিতাপ কমপ্লিট কৰি পেলাই পঢ়াটো ইমান পসিবল নহব কম টাইম পিৰিয়ডৰ ভিতৰত আৰু লগতে হেতু কাৰণে আপোনালোকে এতিয়া গুগলত গৈ পেলাই মই ইয়াত যেনেকৈ কৰিছো এনভাইৰনমেন্টাল ষ্টাডিজ বা এনভাইৰনমেন্টাল সায়েন্স অবজেক্টিভ বুক বুলি সাৰ্চ কৰিব সো ইয়াতে আপোনালোকে এনেকুৱা ধৰণৰকে কিছুমান লিষ্ট অফ বুকস আহি যাব ঠিক আছে অবজেক্টিভ মানে আপোনালোকে ইয়াতে MCQ ফৰ্মেটত পাই যাব মাল্টিপল চয়েস কোৱেশ্চনছ সো ইয়াতে এনেকুৱা ধৰণৰকে প্ৰেক্টিস কৰিব পাৰিব ইয়াৰ ভিতৰত বেষ্ট পসিবল কিতাপখন বাছি উলিয়াব এটা ধৰক মই সব সাবজেক্টৰ বিষয়ে মোৰ ইমানো নলেজ নাই এতিয়া মই ইয়াতে বাছি উলিয়াম এইখন এই ব্লু কালাৰ এইখন যোনখন ব্লু কালাৰ বুকখন আছে অবজেক্টিভ এনভাইৰনমেন্টাল সায়েন্সেছ ঠিক আছে সো ইয়াতে মই এখন ফটো আপোনালোকৰ সৈতে শেয়াৰ কৰিছো কিতাপখনৰ মই ইয়াতে আপোনালোক এইখন এটা যদি আপোনালোকে চাই এটো অনলাইন ওয়েবসাইট ফ্লিপকাৰ্টত আপোনালোকে পাই যাব অবজেক্টিভ এনভাইৰনমেন্টাল সায়েন্স ইয়াতে লিখিছে আ কম্প্ৰিহেনসিভ বুক ফৰ UGC ICAR নেট UPSC PCS মানে পাবলিক সাৰ্ভিস কমিশন ষ্টেট বিলাকৰ কথা কৈছে বেংকিং ঠিক আছে এই গুটেখিনি কাৰণে এনভাইৰনমেন্টাল সায়েন্সৰ এই কিতাপখনত গুটেখিনি বস্তু ডক্টৰ BB সিঙে লিখা সো ইয়াতে গুটেখিনি বস্তু পাই যাব অবজেক্টিভ এনভাইৰনমেন্টাল সায়েন্স সো এনভাইৰনমেন্টাল সায়েন্সৰ সিলেবাস মোৰলৈছ এই কিতাপখন পঢ়িলে মানে কভাৰ হৈ যাব ঠিক তেনেদৰে আপোনালোকে নিজে আটাইকে বেস কিতাপখন চুজ কৰি উলিয়াব লাগিব খালি কিতাপখনৰ ওপৰৰ কভাৰটোত চাব যে UPSC বা PCS বুলি ইয়াতে মেনশন আছে নাই কাৰণ যিকোনো কিতাপ কিনি পেলে লাভ নাই ডাইৰেক্ট UGC কিতাপ কিনিও লাভ নাই UGC নেটৰ কিতাপ পঢ়িলো হৈ যায় নো ডাউট তাতো গুটেখিনি বস্তু থাকে কাৰণ গ্ৰেজুৱেট লেভেলৰ গুটেখিনি থাকে সো আপোনালোকে UGC নেটৰ কিতাপো আৰিহান পাব্লিকেশনৰ UGC নেটৰ কিতাপো কিনিব পাৰে আৰু ইয়াতে মই আৰিহান পাব্লিকেশন বা অন্য কোনো ফ্লিপকাৰ্ট বা তেনেকুৱা কোনো শ্বপিং সাইট বা তেনেকুৱা পাব্লিকেশনৰ কোনো এডভাৰটাইজমেন্ট কৰা নাই মই জাস্ট আপোনালোকৰ ইয়াতে হেল্প কৰিছো সো ভিডিওটো কোনো এডভাৰটাইজমেন্ট মোটিভত বা প্ৰমোশনাল ভিডিও নহয় ইয়াতে জাস্ট আপোনালোকক হেল্প কৰিব বিচাৰিছো ইয়াতে এনভাইৰনমেন্টাল সায়েন্সৰ এইখন কিতাপ কিনি ললে মানে আপোনালোকৰ হেল্প হ'ব কাৰণ মোক কোনবাই খুদিলে মানে মই এইখনৰ কথা কওঁ যোনকিখন কিতাপ মই চিনি পাওঁ সেইকিখনৰ কথা কৈ দিও কিন্তু এটা সব সাবজেক্টৰ ওপৰত মোৰ নিজৰো নলেজ নাথাকিব পাৰে সো হেতু কাৰণে আপোনালোকে বাকি সাবজেক্ট বিলাকো এতিয়া ধৰক ফৰেষ্ট্ৰি অবজেক্টিভ বুক বুলি যদি গুগলত সাৰ্চ কৰে ইয়াতে মই যেনেকৈ সাৰ্চ কৰিছো ফৰেষ্ট্ৰি অবজেক্টিভ বুক বুলি তেনেকৈ সাৰ্চ কৰিলে মানে ইয়াতে গুটেই লিষ্টখন এনেকৈ আহি যায় ঠিক আছে সো ইয়াতে লিষ্টখন আহি গলে আপোনালোকে এনেকৈ অকমান স্ক্ৰল কৰি পেলাই যেতিয়া আপোনালোকে বেস কিতাপখন বিচাৰি লব ইয়াতে আপোনালোকৰ চাব তাতে কি আছে কি অপচন আছে ঠিক আছে তেনেকৈ অলপ চাই লব চাই পেলাই এতিয়া মই যদি ইয়াতে ফৰেষ্ট্ৰি কথা কওঁ তেতিয়ালে ইউনিভাৰ্সাল অবজেক্টিভ ফৰেষ্ট্ৰি বুলি কিতাপখন এই কিতাপখন অলপ ভাল হয় UPSC PSCs বুলি লিখা আছে পাবলিক সাৰ্ভিস কমিশনছ মানে এবোৰ ষ্টেট পাবলিক সাৰ্ভিস কমিশনছ বিলাকৰ মহিদ হুসেনৰ এই কিতাপখন আপোনালোকে ল'ব পাৰে ঠিক আছে ইউনিভাৰ্সাল অবজেক্টিভ ফৰেষ্ট্ৰি বুলি যোনখন আছে ৰিভাইজ এডিশন সেকেন্ড ৰিভাইজ এডিশন সো ইয়াতে PhD লকে গুটেখিনি ষ্টেট পোষ্ট গ্ৰেজুৱেট বা তেনেকুৱা AFO
JRF চ' গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰা হৈছে চ' এনেকৈ ধৰণকে আপোনালোকে কিতাপবিলাক চাৰ্চ কৰি ল'ব পাৰে এতিয়া গোটেইবিলাক ছাবজেক্টো মই ইয়াতে দেখুৱাটো পচিবল নাছিলে চ' সেইটো কাৰণে মই এখন দুখন ছাবজেক্ট দেখুৱাই দিছোঁ আৰু আপোনালোকে এনেকৈ চাব খালি কিতাপকেইখনৰ কভাৰত আপোনালোকে চাব UPSC PSC সেইটো মেনশ্যন আছেনে নাই বা আপোনালোকে ডাইৰেক্ট JRF জুনিয়ৰ ৰিচাৰ্চ ফেল' নহ'লে বা UGC নেটৰ কিতাপো আপোনালোকে প্ৰিফাৰ কৰিব পাৰে একো প্ৰব্লেম নহয় আপোনালোকে পঢ়িব পাৰে ইয়াতে ফৰেষ্ট ছাৰ্ভিছো এই কিতাপখনতো আকৌ তলত লিখাও আছে ঠিক আছে এণ্ট্ৰেন্স এক্সামিনেশ্যন এণ্ড ইণ্টাৰভিউজ অফ অল ফৰেষ্ট ছাৰ্ভিচেছ ঠিক আছে ইয়াতে ফৰেষ্ট ছাৰ্ভিচৰ কাৰণে এইখন কিতাপ ইম্পৰ্টেণ্ট হয় ইউনিভাৰ্চেল অবজেক্টিভ ফৰেষ্ট্ৰি চ' অবজেক্টিভ ৱেত যদি আপোনালোকে পঢ়িব বিচাৰে ডেছক্ৰিপটিভ ৱেত যদি আপোনালোকে পঢ়িবলৈ টান পাইছে তেনেকৈ অবজেক্টিভ কিতাপবিলাক এনেকৈ ল'ব পাৰিব ঠিক তেনেদৰে বাকী ছাবজেক্টবিলাকো আপোনালোকে এনেকৈ লৈ ল'ব পাৰিব চ' ইয়াতে যোনখিনি ছাবজেক্ট আছে আৰু এতিয়া গোটেইখিনি ছাবজেক্ট এতিয়া চিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স সেই গোটেইবিলাক ছাবজেক্টৰ ওপৰত মোৰ নলেজ নাথাকিব পাৰে বা মই কিতাপবিলাকৰ কথা ইমান ভালকৈ নাজানিব পাৰোঁ চ' আপোনালোকে নিজৰ ছাবজেক্টৰ কিতাপ এনেকৈ উলিয়াই ল'ব পাৰিব তেনেকুৱা ধৰণৰকৈ আপোনালোকে গুগলত অবজেক্টিভ কিতাপ বুলি চাৰ্চ মাৰিব যেনেকৈ মই মাৰিছোঁ তেনেকৈ অবজেক্টিভ ফৰেষ্ট্ৰি অবজেক্টিভ বুক বুলি চাৰ্চ মাৰিব তেনেকৈ আহি যাব অনলাইন কিনি ল'ব পাৰিব আজিকালিতো অফলাইন কিনিবলৈ গ'লে বুক ষ্টলবিলাকত বহুত দাম লয় অকণমান ডিছকাউণ্ট পালে কিন্তু অনলাইনত আপোনালোকে বহুত বেছি ডিছকাউণ্ট পাই যায় ছাপ'জ এখন কিতাপৰ দাম 700 আছে অনলাইন কিনিব গ'লে হয়তো সেইখন কিতাপ 500 520 550 তেনেকুৱা মানত আহি যাব চ' আপোনালোকে ইয়াতে এটলিষ্ট 15 to 20% ডিছকাউণ্ট পোৱা যায় ঠিক আছে অনলাইন কিনিবলৈ গ'লে চ' তেনেকৈ আপোনালোকৰ বহুতখিনি সুবিধা হৈ যায় ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আই হোপ আপোনালোকে অকণমান হ'লেও আইডিয়া এটা পালে কেনেকুৱা ধৰণৰকৈ আপোনালোকে অপশ্যনেল ছাবজেক্টবিলাক ল'ব পাৰে আৰু লগতে আপোনালোকে যিহেতু কি বুলি কয় এই ভিডিঅ'টোৰ যোনটো কভাৰ পেজ আছে তাতে থাম্বনেইলটোত আপোনালোকে দেখিছে মই লিখিছিলোঁ যে পৰীক্ষা কেতিয়া হ'ব পাৰে ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ এক্সাম আপোনালোকে এক্সপেক্ট কৰিব পাৰে এতিয়া ফৰেষ্ট ৰেঞ্জাৰটো কেতিয়াবা এবছৰ 1.5 বছৰ লগাই দিয়ে কিন্তু এইবাৰ মোৰ লাগিছে যে APSC বহুত বেছি লেট নকৰিব পাৰে তথাপিতো আপোনালোকে ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা এইটো বছৰ এক্সপেক্ট নকৰি অহা বছৰ জানুৱাৰী ফেব্ৰুৱাৰী এক্সপেক্ট কৰিব পাৰে বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰটো হয়তো ডিচেম্বৰত পাতি দিব পাৰে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 3 মাহৰ ভিতৰত আপোনালোকে এক্সপেক্ট কৰিব পাৰে পৰীক্ষাকেইটা হয়তো APSC কণ্ডাক্ট কৰি দিব APSC জেনেৰেলি ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা ইয়াৰ আগৰবাৰো জানুৱাৰীত কণ্ডাক্ট কৰিছিলে চ' এইবাৰো হয়তো জানুৱাৰী মানত আই থিংক জানুৱাৰীতে কণ্ডাক্ট কৰিছিলে মই পাহৰি গৈছোঁ বাৰু চ' এইবাৰো হয়তো জানুৱাৰী মানত কণ্ডাক্ট কৰাৰ সম্ভাৱনা আছে চ' সেইটো কাৰণে আপোনালোকৰ এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক এতিয়া সদায় APSC এবছৰ 1.5 বছৰ লগাই দিব বুলি নাভাবিব কেতিয়াবা সোনকালেও পৰীক্ষা পাতি দিব ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰাটো উচিত চ' আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু ফৰেষ্ট ৰেঞ্জাৰ দুইটাৰ কথাই কৈছোঁ মই ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 3টা মাহৰ ভিতৰত পৰীক্ষা কণ্ডাক্ট কৰিব পাৰে এতিয়া মই ইমানো বেছি এডভান্স ইনফৰমেশ্যন একো পোৱা নাই কেতিয়া কণ্ডাক্ট কৰিব কিন্তু মোৰ মতে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এই 3 মাহৰ ভিতৰত আপোনালোকৰ পৰীক্ষাকেইটা কণ্ডাক্ট হৈ যাব পাৰে তেনেকুৱা মতে প্ৰিপেৰেশ্যন কৰক এটা ৰুটিন বনাই লওক ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক আৰু বাকী আপোনালোকক অপশ্যনেল ছাবজেক্টছকেইটাত মই হেল্প কৰিব নোৱাৰোঁ কিন্তু আপোনালোকে অপশ্যনেল ছাবজেক্টছকেইটাৰ বাহিৰে আপোনালোকক মই কি বুলি কয় জেনেৰেল ষ্টাডিজ আৰু ইংলিছ পৰ্চনটোত হেল্প কৰিব পাৰিম ইয়াতে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ পৰ্চনৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349 ৰুপিছত এটা কোৰ্চ এভেইলেবল আছে তাতে PDF ফৰ্মেটত পাই যাব গোটেইখিনি বস্তু কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 এইখিনি মোৰ পৰা ল'ব পাৰিব ঠিক আছে আৰু বাকী আপকামিং এক্সামছবিলাকৰ কাৰণেও যদি প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট এডভাৰটাইজমেণ্ট ওলাইছিলে ৰিলিজ কৰিছিলে ৰিচেণ্টলি তাৰে বাজেট বা ফাইনেন্স ডিপাৰ্টমেণ্টত তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 বাকী ৰিচাৰ্চ এছিষ্টেণ্ট আৰু JDOটো অলমষ্ট একেই কোৰ্চটো চ' আপোনালোকে JDO লৈছে যদি ৰিচাৰ্চ এছিষ্টেণ্টৰ কোৰ্চ নল'লেও হ'ব বাকী APSC আৰ্বান টেকনিকেল অফিচাৰৰ পোষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু এনেই জেনেৰেলি কাৰেণ্ট এফেয়াৰ্ছ আৰু বাকী মেথছ এপ্টিটিউড নিউমেৰিকেলছ সেইবিলাক কি বুলি কয় আপোনালোকৰ কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি কোৰ্চবিলাক নলৈ পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ ল'ম বুলি ভাবিছে 99 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 বা আৰু বাকী অন্যান্য এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেল ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এইখিনিও ল'ব পাৰে 99 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851 বাকী ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কথা ক'লোৱে 349ত এভেইলেবল আছে হোৱাটছএপ কৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আছে বাকী অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণেও এটা ফুল কোৰ্চ এভেইলেবল আছে লাইক
লাইক ADRE আসাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট বা APSCৰ যিকোনো ডিপাৰ্টমেণ্টেল এক্সাম ইয়াতে এই কোৰ্সটো ল'লে মানে মোৰলেছ একেই হৈ যাব কভাৰ হৈ যাব 400 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰ WhatsApp কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ এটা ফুল কোৰ্স এভেইলেবল আছে 299 ত এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্স এভেইলেবল আছে 300 ত এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ অফ ষ্টেটিষ্টিক্সৰ এটা ফুল কোৰ্স এভেইলেবল আছে পেপাৰ 1 ইংলিছ পেপাৰ 2 কাৰেণ্ট এফেয়াৰ্স ম্যাথমেটিক্স ৰিজনিং 150 ৰুপিছত এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ অফ 249 ত এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্স এভেইলেবল আছে 299 ত এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ অফ 249 ত এইটো নাম্বাৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু মই কলোৱে আপডেটেড কাৰেণ্ট এফেয়াৰ্স বিলাক আপোনালোকে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্দাৰ পেমেন্ট কৰিব নালাগে জাস্ট এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্স লাগে বুলি মই লগে লগে শেয়াৰ কৰি দিম আপোনালোকে লাইফ টাইম পাই থাকিব কাৰেণ্ট এফেয়াৰ্স এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্স 2024 ফুল ইয়াৰ মান্থলি বেচিছত আৰু 2025 আগষ্ট মাহলৈকে কভাৰ কৰা হৈছে সেপ্টেম্বৰ মাহটো জাস্ট ষ্টাৰ্ট হৈছে সেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ মাহত সেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্স পাই যাব ঠিক আছে সো কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে এইটো নাম্বাৰ WhatsApp কৰিব পাৰে 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টস খিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগতে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মত পাই যাব আৰু আগতে যদি কোনবাই কিবা মোৰ পৰা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছ খিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ললে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো WhatsApp নাম্বাৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি আপোনালোকে ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মই দুটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু APSC সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ বুলি এই প্লেলিষ্ট দুটাৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে সেই প্লেলিষ্ট দুটাত গলে এই পৰীক্ষা গীটাৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকে বুলি এই চেনেলটোৰ লিংকটো মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি লব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফ্যামিলি ফ্ৰেন্ডস ৰিলেটিভস আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেন্ডছ ভাৰত মাতা কি জয় জয় আই অসম